বসা ভৰুৱা গাঁৱত দুৰ্ঘটনা যেটো সংঘটিত হৈছিল দেৰগাঁও বালিজানত সেই দুৰ্ঘটনাৰ পিছতে 11 জনকৈ ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লৈছিল আৰু সেই 11 জন ব্যক্তি আছিল গোলাঘাট জিলাৰ বসা গাঁৱৰ মই বৰ্তমান যেটো ঘৰত উপস্থিত আছো মই কৈছো যে এয়া হল প্ৰয়াত অনিমা শইকীয়াৰ গৃহ অনিমা শইকীয়া নামৰ মহিলা গৰাকী কালি দুৰ্ঘটনাত ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁলোকৰ এটা সন্তান ইতিমধ্যে যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে আটাইতকৈ দুখৰ কথা যে 2 বছৰৰ পূৰ্বে এই ঘৰখনৰ এজন মূল ব্যক্তি গুণকান্ত দলে তেখেত ইতিমধ্যে প্ৰয়াত অনিমা শইকীয়াৰ স্বামী তেখেত ইতিমধ্যে প্ৰেছাৰ ষ্ট্ৰোক হৈ পেলাই বিয়োগ হৈছিল আৰু সেই 2 বছৰ সম্পূৰ্ণ নহওঁতেই ইতিমধ্যে সেই অভিশপ্ত যেটো বালিজানৰ দুৰ্ঘটনা সেই দুৰ্ঘটনা ইতিমধ্যে অনিমা শইকীয়াক ঘৰখনৰ পৰা লৈ গ'ল এটি সন্তান ইতিমধ্যে কালি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে পথাৰৰ পৰা ধান আনি চুতাল পোৱাইছিল আৰু সেই ধান তেনেদৰে থাকিল মৰা নহল ঘৰখনলৈ এনে ধৰণৰ এক হুক লৈ আহিল কালি বুধবাৰৰ সেই অভিশপ্ত দিনটোৱে আমাৰ লগত অকমান যদি থিয় হৈ দিয়ে অনিমা শইকীয়াৰ দেউৰেক আমাৰ লগত উপস্থিত আছে সঁচাকৈ সকলো হুকস্তব্ধ গোটেই গাঁওখনত আজি সকলো লোক ইতিমধ্যে হুকত ভাগি পৰিছে সকলোৰে চকুত চকলো তেনে পৰিবেশত আমি আজি আপোনাৰ ঘৰত উপস্থিত হৈছো এটা দুখ মাৰ যোৱাই নাই 2 বছৰ সম্পূৰ্ণ হোৱাই নাই তাৰ পিছত ঘৰখনৰ আৰু এগৰাকী মূল ব্যক্তি ইতিমধ্যে ইয়াৰ পৰা লৈ গ'ল হয় ধন্যবাদ বাৰ মই প্ৰথমে নিৰ্দেশক কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কথা হ'ল কি সঁচাকৈ মোৰ অলপ দুখ লাগিছে কাৰণ দাদাৰ মোৰ আজি 2 বছৰহে হৈছে আৰু তেখেতৰ ঢুকাই যোৱাৰ পিছত লৰা দুটি মাকে লৰা দুটি বুকুতে সাবুতি লৈ পেলাই আছিলে এতিয়া সেই মাককো নিয়তিয়ে লৈ গ'ল যাই নহওক কিন্তু দুখ লাগিছে আৰু এতিয়া দুখ কৈতো উপায় নাই কিন্তু কিমান এটা কথা মই অনুৰোধ কৰোঁ যে যিখিনি এতিয়া ৰাস্তা পদূলিত দুৰ্ঘটনা হৈছে এইবিলাকৰ ওপৰত আচলতে কি চৰকাৰে নজৰ ৰাখক আৰু এটা কথা কওঁ আজিকালি চালকবিলাক হ'ল সৰু সৰু ল'ৰা তেখেতলোকৰ লাইচেঞ্চ আছে নাই নাজানো কিন্তু মদ্যপান কৰি পেলাই গাড়ী চলায় আৰু এই আচলতে কি এই ঘটনাটো সংঘটিত হৈছে অকল মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে এইটো আমি এটা অনুমান হৈছে কাৰণ যিটো ল'ৰাই তেনেকুৱা মানে যিটো ল'ৰাই গাড়ী চলায় সি প্ৰকৃত গাড়ী চালক নহয় বুলি কৈছে আৰু সি লৈ গৈছে আৰু আগদিনাখন এক্সামে আছিলে এই কিছুমান কথা শুনিছোঁ বা সেইখিনি নকওঁ লোকৰ দুখ খুচৰিব নাপায় বুলি কয় আৰু যাই নহওক এতিয়া মই এটা চৰকাৰক অনুৰোধ কৰোঁ যে যাতে সেইখিনিৰ ওপৰত নজৰ ৰাখক গাড়ী চালকক ধৰি পেলাই তেওঁলোকৰ লাইচেঞ্চ আছে নাই এইখিনিও পৰীক্ষা কৰি পেলাই এইখিনি নিৰাম তেতিয়া এই ঘটনাবিলাক নিৰাময় হ'ব আৰু গুৰুত্বপূৰ্ণ কথা কৈছে ইতিমধ্যে তেখেত যেহেতু এইখন ঘৰতেই থাকে গতিকে তেখেতে সেই দুখ উপলব্ধি কৰিছে যিয়ে নাথাকক অন্তৰালত সেয়া ইতিমধ্যে আৰক্ষী বা চৰকাৰে তাৰ ইতিমধ্যে তদন্ত কৰিব বিচাৰ কৰিব এজন গুণমুগ্ধ আহি ইয়াত উপস্থিত হৈছে যিখন গাঁৱৰ লগত আপোনাৰ এটা খুব ভাল সম্পৰ্ক আজি সেইখন গাঁৱত আপুনি আগতে যি ধৰণে আহিছিল আজি হয়তো এটা বেলেগ মন লৈ আহিবলগীয়া হৈছে এটা হুকৰ পৰিৱেশত আচলতে মোৰ এইখন গাঁৱতে মই অসমীয়া বুলি চিনাকি দিছিলোঁ মই আচুকৈ ইয়াতে ভেটি পাছ স্থাপন কৰিছিলোঁ ৰাজনীতি পথাৰ ইয়াৰ পৰা মানুহ ইয়াত মানুহ এজিপিলৈ কঢ়িয়াইছিলোঁ বানপানীত ইয়াত ৰাইজৰ মাজত খাদ্য বিতৰণ কৰিছিলোঁ সেই সময়ত এজিপিৰ কৃষিমন্ত্ৰী সেইখন গাঁৱত এতিয়া মৰিশালী সদৃশ মোৰ ঘৰলৈ ইয়াৰ পৰা 3 কিলোমিটাৰ কথা শুনি কালি আহিব নোৱাৰিল পুত্ৰ প্ৰখ্যাতজ্যোতি শৰ্মা ইয়ালৈ আহিছে চিতা দাহ দি তেওঁ ঘৰলৈ গৈছে একেলগে 11টা চিতা জ্বলা এইখন সঁচা অৰ্থত অসম বুলি নহয় পৃথিৱীত এনেকুৱা কাহিনী আৰু ক'তো নহওক এনে মই ভাবিছোঁ হয় খুব গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আমি কৈছোঁ যে সকলো সজাগ থাকিব প্ৰতিটো মুহূৰ্তত যাতে এনেধৰণৰ ঘটনা নহয় কাৰণ এইখন গাঁৱত 11জনকৈ লোকৰ যেতিয়া চিতা জ্বলিছিল বসা পথাৰত তেতিয়া সকলোৰে বুকু কঁপি উঠিছিল সঁচাকৈ আৰু মুচিব নোৱাৰা এক হুক ইতিমধ্যে সকলোৱে বুকুত বহন কৰি আছে গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিয়ে আজি 2টা দিনত সেই অভিশপ্ত দিনটোৱে ভৰি দিছে বুধবাৰে বালিজানত সংঘটিত হোৱা ঘটনাৰ পিছত ইতিমধ্যে আমি দেখিছোঁ যে এই গোটেই বসা গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল হুক